নমস্কাৰ, মোৰ নাম জিছান আলম ৰিজভি। মই এইবাৰ আমাৰ স্কুলৰ ভিতৰত ছেকেণ্ড ৰেংক পাবলৈ সক্ষম হৈছোঁ। মোৰ পাৰ্চেণ্টেজটো হ'ল 94.5%। পঢ়াৰ ক্ষেত্ৰত ক'ব গ'লে মই কনচিষ্টেণ্টলি সদায় আৰম্ভণিৰ পৰাই পঢ়িছিলোঁ। মই স্কুলত প্ৰি বৰ্ডৰ আগলৈ ডেইলি 5 to 6 আৱাৰ্ছ পঢ়িছিলোঁ। প্ৰি বৰ্ডৰ পিছৰ পৰা মই এৰাউণ্ড 15 আৱাৰ্ছ ডেইলি পঢ়িছোঁ। তেনেকৈ আৰু মই নিজৰ কনচেপ্টৰ পৰা যথেষ্ট চেষ্টা কৰিছিলোঁ যাতে মই নিজৰ বস্তুখিনি সামৰিব পাৰোঁ সফলতাৰে। মই এজন ভাল ইঞ্জিনিয়াৰ হ'ব বিচাৰোঁ। মোৰ নাম আতিফ বখতিয়াৰ। মই ডন বস্কো হাইস্কুলৰ পৰা ছেকেণ্ড হ'বলৈ সক্ষম হৈছোঁ, ছেকেণ্ড পজিশ্যন। মোৰ পাৰ্চেণ্টেজ হ'ল 94.2%। পোনপ্ৰথমে মোৰ মাক দেউতাক, বিশেষকৈ মোৰ মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সিহঁত আমাৰ স্কুল সকলো টিচাৰ্ছবোৰ বহুত ভালকৈ আমাক পঢ়াইছে, আমাক বুজাইছে, কনচেপ্ট ক্লিয়াৰ কৰিছে আৰু তাৰ পৰাই আমি মেট্ৰিকত বহুত ভাল ৰিজাল্ট পাইছোঁ। আমাৰ ফাদাৰবিলাকেও গোটেইখিনি ফাদাৰ, টিচাৰ, চিষ্টাৰ চবেই আমাক বহুত গাইড কৰিছে আৰু মেণ্টৰিঙো দি কৈছিল। মই প্ৰথমে এজন ভাল মানুহ হ'ব বিচাৰিছোঁ, পিছত মই ভাল ডক্তৰ হ'বলৈ ইচ্ছা কৰিছোঁ, ভাল ডক্তৰ এজন। নেক্সট জেনেৰেশ্যন পোনপ্ৰথমে তেওঁলোকে এতিয়া তেওঁলোকৰ কনচিষ্টেঞ্চি একেবাৰে নোহোৱা হৈছে। তেওঁলোকে কনচিষ্টেঞ্চি মেইনটেইন কৰিব লাগিব আৰু ডিষ্ট্ৰেকশ্যন কমাব লাগিব। সিহঁতে মোবাইলৰ হওক, সিহঁতে অলপ স্ক্ৰীণ টাইমটো কমাব লাগিব আৰু কনচিষ্টেঞ্চি মেইনটেইন কৰি পঢ়িব লাগিব।